নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া এটি ভাল খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ। আমাৰ যি 8 পে কমিশ্যন আছে সেইটো আজি কেবিনেটে এপ্ৰুভ কৰিছে আৰু শেহতীয়া খবৰ হৈছে 8 পে কমিশ্যনৰ যি কেবিনেট বৈঠক বহিছিল তাত 8 পে কমিশ্যন কনষ্টিটিউট কৰাৰ কেবিনেটে এপ্ৰুভ কৰিছে আৰু অতি শীঘ্ৰে ইয়াৰ এখন আয়োগ কমিটি বনোৱা হ'ব আৰু আয়োগ কমিটি বনোৱাৰ লগে লগে যিখিনি ৰিকমেণ্ডেশ্যনখিনি থাকিব সেইখিনি সকলোখিনি চালি জাৰি চোৱা হ'ব। গতিকে ইয়াত লিখা আছে 8 পে কমিশ্যন কেবিনেট এপ্ৰুভছ কনষ্টিটিউশ্যন অফ 8 পে কমিশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ আই পে হাইক। ইয়াৰ সমান্তৰালভাৱে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যি অসম চৰকাৰৰ অধীনত যি আমাৰ অসম চৰকাৰ আছে তেখেতসকলেও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিচিনাকৈ 8 পে কমিশ্যন আয়োগ গঠন কৰিব। গতিকে নিশ্চয়কৈ এটি ভাল খবৰ বুলি ক'ব লাগিব। 8 পে কমিশ্যন সকলোৰে আশা আছিল, সকলোৰে ভৰসা আছিল, কাৰণ আজিৰ দিনত বস্তুবিলাকৰ দাম যি বাঢ়িছে, গতিকে সেই মৰ্মে আমাৰ যিসকল কৰ্মচাৰী আছিল, কেন্দ্ৰীয় কৰ্মচাৰী হওক বা ৰাজ্যিক কৰ্মচাৰী হওক, সকলোৰে এটাই দাবী আছিল 8 পে কমিশ্যন অতি শীঘ্ৰে বহাব লাগিব, কমিটি এখন আয়োগ বনাব লাগিব। আৰু সেই পৰিপ্ৰেক্ষিতত আজি চেণ্ট্ৰেলত 8 পে কমিশ্যনৰ যি কমিটিখন বনোৱা হ'ব, আয়োগ কমিটিখন, সেই কমিটিখনৰ কাৰণে তেখেতসকলে এপ্ৰুভ কৰিছে যে এতিয়াৰ পৰা 8 পে কমিশ্যনৰ কামখিনি আৰম্ভ হ'ব। আৰু সমান্তৰালভাৱে তেখেতে কৈছে যে পে কমিশ্যনৰ আজি কেবিনেট বৈঠক বহিছিল, তাত কোৱা হৈছে যে সমান্তৰালভাৱে 2026 চনৰ পৰা সমান্তৰালভাৱে আমি দৰমহা পাবলৈ সক্ষম হওঁ। গতিকে নিশ্চয়কৈ এটি ভাল খবৰ। গতিকে অতি সোনকালে কেন্দ্ৰীয় চৰকাৰে যেনেকৈ 8 পে কমিশ্যনত এপ্ৰুভ কৰিছে, আমাৰ অসম চৰকাৰেও আশা কৰিছোঁ অতি সোনকালে 8 পে কমিশ্যন এপ্ৰুভ কৰিব আৰু অতি সোনকালে কমিটি আয়োগ এখন নিৰ্মাণ কৰিব। গতিকে এইখিনিয়ে আপোনালোকক ভাল খবৰ দিব আছিল। থেংক ইউ।